মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে মই প্ৰথম অধ্যায়ত দিয়া ভিডিঅ'টো চাগে সকলোৱে চাইছা। আজি আমি দ্বিতীয় অধ্যায় আৰম্ভ কৰিম। দ্বিতীয় অধ্যায়ত কি দিয়া আছে চোৱাচোন। দ্বিতীয় অধ্যায়ত দিয়া আছে সংখ্যা গণনা কৰা, 1ৰ পৰা 9লৈ সংখ্যাবোৰ, হয়নে? ইয়াত চোৱাচোন কোনটো শাৰীত কেইটাকৈ আছে চাওঁ আহা। ইয়াত কেইটা দিয়া আছে, এটা বেলুন দিয়া আছে, হয়নে নহয়? ইয়াত লিখিছে 1 আখৰেৰে লিখিছে আৰু সংখ্যাৰে লিখিছে 1। ইয়াত দুটা বেলুন দেখিছোঁ। এই দুটা বেলুনত ইয়াত লিখিছে দন্তীয়া দত হচৌকাৰে 2 আৰু এইটো সংখ্যাৰে লিখিছে 2। ইয়াত বেলুন দিছে 3টা আৰু ইয়াত লিখিছে দন্তীয়া তত হচৌকাৰে টি, দন্তীয়া নত হচৌকাৰে নি, 3 আৰু সংখ্যাৰে লিখিছে 3। ইয়াত বেলুন দেখাইছে 4টা আৰু ইয়াত লিখিছে চোৱাচোন প্ৰথম চত আকাৰে চা, ৰত হচৌকাৰে ৰি, 4 আৰু সংখ্যাৰে লিখিছে 4। ঠিক তেনেকৈ ইয়াত বেলুন কেইটা দেখিছা, 5টা, হয়নে নহয়? আৰু ইয়াত লিখিছে 5 কেনেকৈ, পদ আকাৰে পা, ওপৰত চন্দ্ৰবিন্দু, প্ৰথম চ 5 আৰু সংখ্যাৰে লিখিছে 5। ইয়াত বেলুন দিছে 6টা আৰু ইয়াত আখৰেৰে লিখি দিছে দ্বিতীয় চ 29 6 আৰু সংখ্যাৰে লিখিছে 6। ইয়াত বেলুন দিছে কেইটা, 7টা আৰু আখৰে লিখিছে দন্তীয়া সত আকাৰে 7, দন্তীয়া ত আৰু সংখ্যাৰে লিখিছে 7। ইয়াত দেখুৱাইছে চোৱাচোন 8টা বেলুন আছে, হয়নে? আৰু ইয়াত আখৰে লিখিছে আ মধনিয়া ঠ 8 আৰু সংখ্যাৰে লিখিছে 8। ইয়াত চোৱা বেলুন দেখাইছে কেইটা, 9টা আৰু আখৰে লিখিছে দন্তীয়া ন আৰু ইয়াত সংখ্যাৰে লিখিছে 9। এতিয়া তোমালোকে ইয়াত চোৱাচোন, একেলগে গাওঁ আহা। 1 2 3 4 আমি বহো শাৰী শাৰী, 5 6 7 8 আমি সবে পঢ়ো পাঠ, 8ৰ পিছত 9 পাওঁ আহা আমি গণি চাওঁ। তোমালোকক গণনা কৰি গাওঁ আহা এটা কবিতাই দিছে চোৱাচোন। 1 1 1 হাঁহটোৱে কৰে পেক পেক পেক, হাঁহে পেক পেকাই নাই, সেইকাৰণে কি কৈছে 1 1 1 হাঁহটোৱে কৰে পেক পেক পেক। 2 2 2 কাষত দেখিছানে 2 কুৰা জুই, ইয়াত 2 কুৰা জুই দেখাইছে, হয়নে নহয়? সেইকাৰণে কৈছে 2 2 2 কাষত দেখিছানে 2 কুৰা জুই। 3 3 3 ৰতনে আনিলে 3টা আম কিনি, 4 4 4 লগৰ সমনীয়া বহে শাৰী শাৰী শাৰী, 5 5 5 5জনী নাচনীয়ে কঁকাল ঘূৰাই নাচ, 6 6 6 মেকুৰীৰ ছবি চাই নকৰিবা ভয়, 7 7 7 7জনী ছোৱালীয়ে খাই আছে ভাত, 8 8 8 পুৱা আৰু গধূলি নিতৌ পঢ়িবা পাঠ, 9 9 9 9টা পৰুৱা সিহঁত নহয় ভাগৰুৱা। এই কবিতাটো তোমালোকে মন দি পঢ়িবা।